শিশুসকলৰ লগত এয়া আমাৰ সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে এতিয়াই পৰাই তেওঁলোকক আমি সাংস্কৃতিক জগতখনৰ কেনেধৰণে বিহু নাচিব লাগে ঢোল কেনেকৈ বজাব লাগে সেইবিলাক আমাৰ দেখুওৱা হৈছে আজি CG ডেত শিশুসকলৰ লগত মাতৃসকলো আহিছে শিশু কেনেকৈ প্ৰতিপালন কৰিব লাগে শিশুক কেনেধৰণৰ আচৰণ কৰিব লাগে শিশুৰ আচৰণৰ লগত আমাৰ ভৱিষ্যত উজ্জ্বল হ'বৰ কাৰণে আজি শিশু মাতৃসকলৰ লগত আলোচনা কৰা হৈছে শিশুক সদায় খোৱা বোৱা ধ্যান দিব লাগে আৰু শিশুৰ কি কৰি ভাল পায় সেই বিষয়ে আমি বুজাই দিয়া হৈছে এয়া সকলো অভিভাৱকসকলকে এয়া অভিভাৱক এগৰাকী মই সুধিব বিচাৰিছোঁ এখেতে ক'ব তোমাৰ ছোৱালীজনী তুমি কেনেধৰণে পালন কৰিছা কৈ দিয়া কোৱা তুমি ক'বলগীয়া কথাখিনিয়ে কৈ দিয়া কোৱা ৰৈ আছে নে আপুনি ইউটিউবৰ কোৱা একো নাই কোৱা তোমাৰ ছোৱালীজনী তোমাৰ কেনেকৈ আচৰণ এইটো ক'বলৈ কৈছোঁ কোৱা লাজ নকৰিবা কোৱা ভালে আৰু ছোৱালীক ঠিকেই আচৰণ দি আছোঁ যিমানখিনি পাৰে তাইকো শিকাই পৰিৱেশৰ লগত খাপ খুৱাই ল'ব আছে খেলা ধূলা খোৱা বোৱা সেইটো কৰে বাৰু খেলা ধূলাও কৰি থাকে লাজ কৰিছে ক'বলৈ তেখেতে ছোৱালী প্ৰথম আহিছে